আপোনালোকে এটা কথা লক্ষ্য কৰিছে যে বহুত টেলেণ্টেড মানুহ আপোনাৰ ওচৰে পাজৰে থকা বহুত টেলেণ্টেড মানুহ বহুত টেলেণ্টেড ল'ৰা ছোৱালী পিছলৈ একেবাৰে নাইকিয়া হৈ যায় বা পিছলৈ একেবাৰে গায়ব হৈ যায়। আপুনি জানেনে এইবোৰ কিয় হৈ আছে বা আপুনি কিয় কেতিয়াবা লক্ষ্য কৰিছেনে এনেকুৱা কিয় হৈ আছে? আপোনাৰ ওচৰত যদি বহুত টেলেণ্ট থাকে, আপুনি বহুত টেলেণ্টেড হয় বা আপোনাৰ ওচৰত টেলেণ্ট থকাৰ পিছতো উপযুক্ত সুযোগ সুবিধা আৰু উপযুক্ত সময় নাথাকে, তেতিয়াহ'লে আপুনি একোৱে কৰিব নোৱাৰে। আপোনাৰ সেই টেলেণ্ট একো কামত নাহে। আনহাতে আপোনালোকে চাবচোন, বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী নহয় বা আপুনি মেধা মানুহো নহয়, ইমান টেলেণ্টো নাই, তথাপিও সুযোগ সুবিধাৰ বাবে তেওঁলোকে বহুত ওপৰলৈ গুচি যায় আৰু সময় আৰু সুযোগ সুবিধাৰ বাবে তেওঁলোক এদিন বহুত সফলতাৰ চিৰি পাই গ'ল। আপুনি মানক বা নামানক এটা কথা মানিব লাগিব, কিন্তু ভাগ্যৰ পৰিৱৰ্তন কৰিব নোৱাৰি। Thanks for watching full video. Joy I Ọসম।